পশ্চিম যোৰহাট ৰাজচক্ৰৰ 2 লাট মণ্ডলক নিলম্বন চৰকাৰী ভূমি জালিয়াতিৰে দিছিল আবণ্টন নিলম্বন কৰা হৈছে অনিমেষ শইকীয়া আৰু মুনিন বৰাক দুমাহ পূৰ্বে সংঘটিত কৰিছিল এই জালিয়াতি জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে নিলম্বন কৰা হৈছে 2 লাট মণ্ডলক ঘটনা সন্দৰ্ভত অব্যাহত আছে বিভাগীয় তদন্ত আৰু পুনৰবাৰ আমি আপোনালোকক জনাইছো যে 2 লাট মণ্ডলক যোৰহাটৰ 2 লাট মণ্ডলক নিলম্বন কৰা হৈছে পশ্চিম যোৰহাট ৰাজচক্ৰৰ 2 লাট মণ্ডলক নিলম্বন কৰা হৈছে আৰু দুইৰে বিৰুদ্ধে চৰকাৰী ভূমি জালিয়াতিৰে আবণ্টন দিয়াৰ আছিল অভিযোগ নিলম্বন কৰা হৈছে অনিমেষ শইকীয়া আৰু মুনিন বৰাক দুমাহ পূৰ্বে সংঘটিত কৰিছিল জালিয়াতি জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে নিলম্বন কৰা হৈছে 2 লাট মণ্ডলক আৰু ঘটনা সন্দৰ্ভত অব্যাহত আছে বিভাগীয় তদন্ত আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি ফোন যোগে সংযোজিত হৈছো আমাৰ যোৰহাটৰ ব্যুৰো পৰমানন্দ বৰাৰ সৈতে পৰমানন্দ বৰাক যি ধৰণেৰে এই 2 লাট মণ্ডলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে চৰকাৰী ভূমি আবণ্টন দিছিল 2 লাট মণ্ডলে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো পৰমা আচলতে দেৱপতি এই গোটেই ঘটনাটো 2-3 মাহৰ পুৰণি ঘটনা আৰু এই ঘটনাটোত দেখা পোৱা গৈছিল যে দুজন লাট মণ্ডলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল তেওঁলোকে চৰকাৰী যি ভূমি সেই ভূমি তেওঁলোকে আবণ্টন দিছিল এনেধৰণৰ এটা জালিয়াতি কৰিছিল আৰু তাৰপিছতে কিছু অভিযোগ কৰিছিল জিলা উপায়ুক্তৰ ওচৰত জিলা উপায়ুক্ত বিভাগীয় কৰ্তৃপক্ষক সেই অভিযোগটো প্ৰেৰণ কৰিছিল আৰু তাৰপিছতে তদন্ত চলিছিল আৰু তদন্তৰ অন্তত অৱশেষত দেখিবলৈ পোৱা গৈছে যে এই যি 2জন লাট মণ্ডল যোৰহাট পশ্চিম ৰাজচক্ৰৰ যি অনিমেষ শইকীয়া আৰু মুনিন বৰা এই 2জন লাট মণ্ডলক অৱশেষত ছাছপেণ্ড কৰিছে অৰ্থাৎ নিলম্বন কৰিছে জিলা আয়ুক্তই আৰু তেওঁলোকৰ ওপৰত যি বিভাগীয় তদন্ত সেই বিভাগীয় তদন্ত ইতিমধ্যে অব্যাহত ৰাখিছে কাৰণ কেনেধৰণে তেওঁলোকে চৰকাৰী ভূমি বেলেগৰ নামত আবণ্টন দিয়া এটা জালিয়াতি কৰিছিল সেই গোটেই প্ৰক্ৰিয়াটো আৰু লগতে এই লাট মণ্ডলসমূহে এই কামসমূহ কৰোঁতে কোনে কোনে তেওঁলোকক সহায় কৰে এই গোটেই ব্যৱস্থাটোৰ ওপৰত আচলতে এটা তদন্ত ইতিমধ্যে আৰম্ভ হৈছে আৰু মই কৈছোঁ যে গোটেই ঘটনাটো 2-3 মাহৰ পূৰ্বৰ পৰা আৰম্ভ হৈছিল কাৰণ এই অভিযোগ জিলা উপায়ুক্তৰ পৰা বিভাগীয় শিক্ষাতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছিল আৰু তেওঁলোকে সেই অভিযোগৰ ভিত্তিত আজি জিলা উপায়ুক্তক এনেধৰণে অব্যাহতি দিবৰ কাৰণে এটা অব্যাহতি নিৰ্দেশনা দিয়া আৰু জিলা উপায়ুক্ত 2জন লাট মণ্ডলক ইতিমধ্যে অব্যাহতি দিছে আৰু বিভাগীয় তদন্ত ইতিমধ্যে পুনৰ আৰম্ভ হৈছে দেৱপতি হয় নিশ্চয়কৈ এই মুহূৰ্তত পৰমানন্দ বৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ